এটা কংগ্ৰেছৰ কি কনসেপ্ট মই নাজানো গতিকে কংগ্ৰেছৰ আজি গৌৰৱ গগৈটো আল্লাহ বা ভগৱান নহয় যে যাৰ কাৰণে কংগ্ৰেছৰ যে কিবা হলনি হ'ব কাৰণ কিয় তেওঁলোকৰো তেনেকুৱা ব্যক্তি আছে তেওঁলোকৰো আগতে ৰিপুণ বৰা ডাঙৰীয়া আছিলে ভূপেন বৰা ডাঙৰীয়া হৈছে বা গৌৰৱ গগৈ হৈছে আমাৰ বিজেপিৰো যেনেকুৱাকৈ ব্যক্তি হলনি হ'লে বুলি যে কিবা হলনি হ'ব আল্লাহ বা ভগৱান যদি কোনোবা সভাপতি হিচাপে যদি নামাকৰণ কৰিলেহেঁতেন তেতিয়া বেলেগ কথা আছিলে মই ভাবোঁ যে এইটোৰ জৰিয়তে কংগ্ৰেছে কি ভাবিছে মই নাজানো আমি পৰিকল্পনা কৰিছিলোঁ আমি আগতে মই নিজে কৈছিলোঁ যে কংগ্ৰেছ গোৱালপাৰাত আছে ধুবুৰীত আছে বৰপেটাত আছে আৰু সেইখিনি কথা মই কৈছিলোঁ আৰু সেইটো কথা জ্বলন্তভাৱে পঞ্চায়তৰ নিৰ্বাচন দেখিছোঁ এইবাৰ যে গোৱালপাৰা ধুবুৰী বা মানকাছাৰ বা বৰপেটাত তাৰে পৰা ইতিমধ্যে কংগ্ৰেছক উৎখাত কৰাৰ কাৰণে প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ আৰু এই প্ৰক্ৰিয়া আপোনালোকে দুমাহৰ ভিতৰত দেখিব যে অসমৰ পশ্চিম অঞ্চলতহে মানে কংগ্ৰেছ তেওঁলোকে জীৱিত হৈ আছিলে পশ্চিম অঞ্চলৰ পৰা কংগ্ৰেছক ইতিমধ্যে বিদায় দিয়াৰ কাৰণে সংখ্যালঘু ৰাইজে একত্ৰিত হৈছে আৰু ইয়াৰ ফলাফল দুমাহৰ ভিতৰত দেখিব যে অসমৰ পশ্চিম অঞ্চলতো কংগ্ৰেছ নাথাকিব চাওক আজি ভাৰতীয় জনতা পাৰ্টিত ময়ো সভাপতি আছিলোঁ আজি ভৱেশ কলিতা ডাঙৰীয়া সভাপতি হ'ল দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি হ'ল আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি যোনে নহয় আমাৰ যিহেতু সংগঠনৰ এটা বিশেষ মানে প্ৰক্ৰিয়া আছে যে একেবাৰে বুথৰ পৰা পৃষ্ঠা প্ৰমুখৰ পৰা মাইক্ৰ' মেনেজমেণ্টৰ পৰা গতিকে আমাৰ সভাপতি আমাৰ যোনে নহ'লেও আমাৰ দলৰ কামটো তেনেকেনে আমাৰ আগুৱাই গৈ থাকিব গতিকে আমাৰ ব্যক্তি হিচাপে আমাৰ দলৰ কাম আমাৰ কেতিয়াও আমি নাগুৱাওঁ আৰু যাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ পিছলৈ চাবলগীয়া হোৱা নাই ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজ্যিক সভাপতি বহু সলনি হ'ল কিন্তু ভাৰতীয় জনতা পাৰ্টি কিন্তু আগুৱাই গৈ আছে অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি এটা ব্যক্তিকেন্দ্ৰিক দল নহয় ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনৰ আধাৰত চলা দল আৰু যিহেতু বুথৰ কাৰ্যকৰ্তাসকলে হ'ল বা বুথ সংগঠনে হৈছে আমাৰ সংগঠনৰ মূল চালিকা শক্তি গতিকে আমি সেইটো কনচেপ্টক বিশ্বাস কৰোঁ এটা কংগ্ৰেছৰ কি কনচেপ্ট মই নাজানো গতিকে কংগ্ৰেছৰ আজি গৌৰৱ গগৈটো আল্লাহ বা ভগৱান নহয় যে যাৰ কাৰণে কংগ্ৰেছৰ যে কিবা হলনি হ'ব কাৰণ কিয় তেওঁলোকৰো তেনেকুৱা ব্যক্তি আছে তেওঁলোকৰো আগতে ৰিপুণ বৰা ডাঙৰীয়া আছিলে ভূপেন বৰা ডাঙৰীয়া হৈছে বা গৌৰৱ গগৈ হৈছে আমাৰ বিজেপিৰো যেনেকুৱাকৈ ব্যক্তি হলনি হ'লে বুলি যে কিবা হলনি হ'ব আল্লাহ বা ভগৱান যদি কোনোবা সভাপতি হিচাপে যদি নামাকৰণ কৰিলেহেঁতেন তেতিয়া বেলেগ কথা আছিলে মই ভাবোঁ যে এইটোৰ জৰিয়তে কংগ্ৰেছে কি ভাবিছে মই নাজানো আমি পৰিকল্পনা কৰিছিলোঁ আমি আগতে মই নিজে কৈছিলোঁ যে কংগ্ৰেছ গোৱালপাৰাত আছে ধুবুৰীত আছে বৰপেটাত আছে আৰু সেইখিনি কথা মই কৈছিলোঁ আৰু সেইটো কথা জ্বলন্তভাৱে পঞ্চায়তৰ নিৰ্বাচন দেখিছোঁ এইবাৰ যে গোৱালপাৰা ধুবুৰী বা মানকাছাৰ বা বৰপেটাত তাৰে পৰা ইতিমধ্যে কংগ্ৰেছক উৎখাত কৰাৰ কাৰণে প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ আৰু এই প্ৰক্ৰিয়া আপোনালোকে দুমাহৰ ভিতৰত দেখিব যে অসমৰ পশ্চিম অঞ্চলতহে মানে কংগ্ৰেছ তেওঁলোকে জীৱিত হৈ আছিলে পশ্চিম অঞ্চলৰ পৰা কংগ্ৰেছক ইতিমধ্যে বিদায় দিয়াৰ কাৰণে সংখ্যালঘু ৰাইজে একত্ৰিত হৈছে আৰু ইয়াৰ ফলাফল দুমাহৰ ভিতৰত দেখিব যে অসমৰ পশ্চিম অঞ্চলতো কংগ্ৰেছ নাথাকিব